তিনিচুকীয়াত অস্মিতা পেঞ্চাকচিলাত লীগ ২০২৫-২৬ তিনিচুকীয়া জিলা পেঞ্চাকচিলাত সন্থাৰ উদ্যোগ ৩ শতাধিক খেলুৱৈৰ সমাৱেশ যোৱা ২৫ ডিচেম্বৰত তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাংগণত জিলা ভিত্তিত অনুষ্ঠিত হয় অস্মিতা পেঞ্চাকচিলাত লীগ ২০২৫-২৬ ভাৰত চৰকাৰ তথা চাইৰ সহযোগত তিনিচুকীয়া জিলা পেঞ্চাকচিলাত সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ৩২৪ গৰাকী ছোৱালী পেঞ্চাকচিলাত খেলুৱৈ এই জিলা পৰ্যায়ৰ লীগত সোণ ৰূপ আৰু ব্ৰঞ্জয়ী খেলুৱৈসকলে আগন্তুক অস্মিতা পেঞ্চাকচিলাত লীগৰ নেশ্যনেলত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব এই সন্দৰ্ভত জনালে তিনিচুকীয়া জিলা পেঞ্চাকচিলাত সন্থাৰ সম্পাদক মনোজ কলৱাৰে। सबसे पहले तो आप लोग को बहुत धन्यवाद कि आप लोग कीमती समय दे के आए और मैं धन्यवाद देना चाहता हूँ इंडियन पेंसिल सलाद के फेडरेशन को, इकबाल सर को, जो मुझे एक अस्मिता पेंसिल सलाद लीग कराने का मुझे एक मौका मिला। और हमारे यहाँ 324 स्टूडेंट यहाँ पार्टिसिपेट किए हैं, सिर्फ ओनली फॉर गर्ल्स। और सबसे पहले बात कि हमारे जो अस्मिता पेंसिल सलाद लीग हर साल मतलब हर डिस्ट्रिक्ट और स्टेट में होता है और इस बार हमको तिनसुकिया डिस्ट्रिक्ट में मिला। और इसमें कोई भी हम लोग बच्चों से रजिस्ट्रेशन फीस नहीं है, फुल गवर्नमेंट हम लोग का स्पॉन्सर करता है। और जो बच्चे इसमें गोल्ड सिल्वर ब्रॉन्ज लेके जाएंगे और अस्मिता नेशनल जो चैम्पियनशिप होगा उसमें हम लोग का बच्चे वहाँ पार्टिसिपेट करेगा। और ये चैम्पियनशिप बर्निंग बस सेकेंडरी स्कूल में हुआ, जो प्रिंसिपल से हमारे समरेन गोगोई के अंडर में हुआ है। और बहुत ही खाली सपोर्ट किया हमारे वाइस प्रेसिडेंट हमारे जीवनडी और हमें ऑलरेडी हम लोग के एक्स थे, और अभी जो सुजाता मैम जो अभी प्रेसिडेंट है, और उन लोग भी बहुत सपोर्ट किए और करने के चलते आज हम लोग का पेंचाकचिलात लीग आज पूरा सक्सेसफुल है। ये एक दिन का ही होता है पेंचाकचिलात लीग, और एक दिन आज शाम तक खत्म हो जाएगा। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল মন্ত্ৰী সঞ্জয় কিষাণ আৰু অসম পেঞ্চাকচিলাত সন্থাৰ উপসভাপতি মৃদুল পৱন জোন। তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল বাডিং বাৰ্ডছ স্কুলৰ অধ্যক্ষ সমীৰণ গগৈ, তিনিচুকীয়া জিলা পেঞ্চাকচিলাত সন্থাৰ উপসভাপতি জিয়াউদ্দিন লাৰী, সভাপতি সুজাতা আগৰৱাল, সম্পাদক মনোজ কলৱাৰ আদিৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি। এয়া তিনিচুকীয়া জিলাৰ বাবে আনন্দৰ বতৰা বুলি উল্লেখ কৰিলে তিনিচুকীয়া জিলা পেঞ্চাকচিলাত সন্থাৰ সভাপতি সুজাতা আগৰৱালাই। हमारे तिनसुकिया ज़िले के लिए बहुत खुशी की बात है कि हम पहली बार डिस्ट्रिक्ट लेवल पे इतना बड़ा आयोजन कर पा रहे हैं। जब मनोज ने मुझे पहले कहा तो मैं बोली कि इतना हम कर पाएंगे क्या इतने बड़े रूप में, क्योंकि 350 के करीब स्टूडेंट्स आएंगे, उन लोगों को पूरा दिन खिलाना करना। तो उसने बोला कि सब हो जाएगा, और एक हम अच्छी नीयत लेकर के चले तो आज इतने बच्चे यहाँ पर आकर के खेल रहे हैं और इन लोगों को एक मौका मिल रहा है। जैसे सर ने बताया कि यहाँ से जो जीतेंगे उनको नेशनल लेवल में खेलने को मिलेगा, और इससे एक सब में गांव-गांव के अंदर में ये एक पेंसिल ने अपनी पहचान बना ली है। और इसमें जो स्टूडेंट है उसको डिसिप्लिन आता है, अपनी सेहत उनकी अच्छी होती है, गवर्नमेंट में उनको जॉब मिलता है, पुलिस में हो चाहे किसी में कला क्षेत्र में, जैसे ऑलरेडी कईयों को मिल चुका है। तो ये बहुत खुशी की बात है कि हमारे तिनसुकिया के गांव-गांव के बच्चे इसमें भाग ले रहे हैं और इनको एक मौका मिल रहा है। ऐसे आयोजन और भी बड़े रूप में हम करेंगे, ऐसे ही हमारी आशा है। অসম পেঞ্চাকচিলাত সন্থাৰ প্ৰতিনিধি হিচাপে প্ৰতিযোগিতাস্থলীত উপস্থিত হৈ আনন্দিত ৰাজ্যিক সন্থাটোৰ উপসভাপতি মৃদুল পৱন জোন। অস্মিতা পেঞ্চাকচিলাত লীগ সুন্দৰকৈ আয়োজন কৰাৰ বাবে তিনিচুকীয়া জিলা পেঞ্চাকচিলাত সন্থাক ধন্যবাদ জনালে ৰাজ্যিক উপসভাপতিগৰাকীয়ে। আহি ইয়াত খুব ভাল লাগিছে যে আমাৰ প্ৰেচিডেণ্টৰ অনুপস্থিতিত মই ইয়ালৈ আহিছোঁ। প্ৰেচিডেণ্ট ছাৰ আমাৰ পৰমানন্দ চাৰিঙীয়া ছাৰ, তেখেত দিল্লীলৈ যাবলগীয়া হোৱাৰ কাৰণে মই ইয়াত আহিলোঁ, আৰু নহ'লে তেখেত অহা হ'লেও মই আহিলোঁ হয়। গতিকে আমাৰ পৰমানন্দ চাৰিঙীয়া, প্ৰেচিডেণ্ট ছাৰ আৰু লক্ষ্যজিৎ দলে দুয়োজন আছে, আমিও লগতে আছোঁ। গতিকে খুব কম সময়ৰ ভিতৰত অসমত পেঞ্চাকচিলাতটো বহুত আগুৱাই লৈ গ'ল, আৰু আমি আগুৱাই যোৱাৰ কাৰণে ডিষ্ট্ৰিক্টবিলাকৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰিছোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্ট ইয়াত প্ৰথম ডিষ্ট্ৰিক্ট হিচাপে তিনিচুকীয়া ডিষ্ট্ৰিক্টে আমাৰ খেলো ইণ্ডিয়া পেঞ্চাকচিলাত পাতিছে, খুব ভাল লাগিছে। আৰু বাকী ডিষ্ট্ৰিক্টসমূহ এনেকৈ পাতিব। আমি ষ্টেট পেঞ্চাকচিলাত আমাৰ হৈ গৈছে, যোৱাবাৰ নেশ্যনেল আপোনাৰ খেলো ইণ্ডিয়া গেম যিসকলে খেলি আহিছিলে, বৰ্তমান তেখেতসকলে একাউণ্টত সকলো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা সকলোৰে একাউণ্টত সোমোৱাই দিছে। আৰু বৰ্তমান ইয়াৰ পৰা যিসকলে খেলিবলৈ যাব, তেখেতসকলেও যিসকলে নেশ্যনেল খেলো ইণ্ডিয়া খেলিব, তেখেতসকলকো চৰকাৰে একাউণ্টত পইচা সোমাই দিব। গতিকে ইয়াৰ পেঞ্চাকচিলাতৰ জৰিয়তে
আমাৰ যোৱা নেশ্যনেল গেমছত যিসকলে নেশ্যনেল গেমছ খেলিছিলে আমাৰ 6জনে মেডেল আনিবলৈ সক্ষম হৈছিলে পেঞ্চাক চিলেটৰ 6জনকে অসম চৰকাৰে 6জন খেলুৱৈকে এয়া আমাৰ গভৰ্ণমেণ্ট জব দিছে। তেখেতসকলক CM ছাৰে কলাক্ষেত্ৰত নিজে এপইণ্টমেণ্ট লেটাৰ দিছে। বৰ্তমান তেখেতসকল কৰ্মৰত চৰকাৰীভাৱে। ইয়াৰ উপৰিও পেঞ্চাক চিলেটৰ জৰিয়তে আমাৰ পুলিচত হওক বা ডিফেন্সত হওক তেনেকৈ বিভিন্ন জেগাত আমাৰ সংস্থাপিত হৈছে আমাৰ পেঞ্চাক চিলেটৰ জৰিয়তে। মই আশা কৰিছোঁ এই ডিষ্ট্ৰিক্টৰ যিসকলে আগবাঢ়ি গৈছে খেলিবৰ কাৰণে তেখেতসকলেও এদিন নেশ্যনেল খেলিব, ষ্টেট খেলি নেশ্যনেল খেলিব। নেশ্যনেল খেলাৰ পিছত তেখেতসকলে এছিয়ান গেমছলৈকে খেলিব। তাৰ ওপৰত আমি যাব বুলি আশাবাদী। আৰু ইয়াৰ বিশেষকৈ তিনিচুকীয়া জিলা আমি দেখা পাইছোঁ মই প্ৰথমবাৰ যেতিয়া পেঞ্চাক চিলেট গঠন কৰিবলৈ তিনিচুকীয়া জিলাত আহিছিলোঁ আৰু গঠন কৰাৰ পিছত ইয়াত যিখন ডিষ্ট্ৰিক্ট পাতিছিলে তেতিয়াৰ পৰা আমাৰ মনোজ তালুৱাৰ তেখেতে ইয়াত বহুত কষ্ট কৰি তিনিচুকীয়া জিলাৰ গাঁৱে ভূঞে সকলোতে তেখেতে পেঞ্চাক চিলেটটো যিদৰে প্ৰচাৰ কৰিছে এইটো আমাৰ পেঞ্চাক চিলেট এছ'চিয়েশ্যনৰ কাৰণে বহুত গৌৰৱৰ কথা। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজিও ইয়াত বহুত ধুনীয়াকৈ পেঞ্চাক চিলেটৰ যিটো চেম্পিয়নশ্বিপ ইয়াত খেলো ইণ্ডিয়া চেম্পিয়নশ্বিপ পাতিছে ল'ৰা ছোৱালীখিনি বহুত ইয়াত তাৰ কাৰণে উৎসাহিত হৈছে। আৰু লগতে ইয়াত আমাৰ CRPFৰ যি JCO ছাৰ আহিছে, কামাণ্ডেণ্ট ছাৰ আহিছে, আমাৰ বডিংবাছ ছিনিয়ৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰ আহিছে, আমাৰ ব্যৱসায়ীসকল আহিছে, সহযোগিতা আগবঢ়াইছে। আমাৰ প্ৰেছিডেণ্ট বাইদেউ মোৰ লগতে আছে। তেখেতসকলে সহযোগিতা কৰি পেঞ্চাক চিলেটটো যেনেদৰে আগবঢ়াই লৈ গৈছে এইটো তিনিচুকীয়া জিলাৰ কাৰণে খুব ভাল খবৰ। আৰু লগতে মই এটা কথা কওঁ যে মনোজ তালুৱাৰ তেখেতৰ এটা খুব ভাল খবৰ আছে। তেখেত আজি কিছুদিনৰ আগত গৈ আমাৰ যিটো অলিম্পিকত পেঞ্চাক চিলেট অলিম্পিকত সোমাই আছে, ইয়াৰ পিছত অলিম্পিক খেলিব। গতিকে অলিম্পিক খেলাৰ কাৰণে আমাৰ কিছুমান অলিম্পিক লেভেলৰ কোৰ্চ আমাক প্ৰয়োজন হৈ আছিলে, যিটো অসমত খুব কম এইটো পাবলৈ যায়। বেলেগ যিবিলাক গেমছ অলিম্পিক লেভেলৰ কোৰ্চ খুব কম অসমত আছে, কিন্তু পেঞ্চাক চিলেটৰ অলিম্পিক লেভেলৰ যিটো কোৰ্চ ট্ৰেইনিং আমাৰ অসমৰ দুজনে কৰি আহিছে। এজন আমাৰ ভাস্কৰজ্যোতি ডেকা আৰু আমাৰ মনোজ তালুৱাৰ। এইটো তিনিচুকীয়া জিলাৰ কাৰণে ভাল খবৰেই লগত আমাৰ অসম পেঞ্চাক চিলেট এছ'চিয়েশ্যনৰ কাৰণে খুব ভাল খবৰ। আৰু ইয়াৰ আগতে আমাৰ ছেক্ৰেটৰী যি লক্ষ্যজিৎ দলে আছিলে, লক্ষ্যজিৎ দলেহে নেশ্যনেল ৰেফাৰী আৰু নেশ্যনেল কোচ হিচাপে আছিলে। গতিকে ইয়াৰ পিছতে আমি দুজনে নেশ্যনেল কোচ হিচাপে ট্ৰেইনিং কৰি আহিছে। আৰু ভাস্কৰজ্যোতি ডেকাই তেওঁ নেশ্যনেল ৰেফাৰী হিচাপেও কোচ কৰি আহিছে। গতিকে এইসকলে খেলুৱৈখিনিক আগবঢ়াই নিবৰ কাৰণে বহুত সুবিধা হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদুপে আগুৱাই যাওক অসমৰ মহিলা পেঞ্চাক চিলাট খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।